বিশিষ্ট অতিথিসকল, আমাৰ আজি এই অনুষ্ঠানত কেইবাগৰাকীও বৰেণ্য ব্যক্তি ইয়াত উপস্থিত আছে। মই সকলোকে নাম উল্লেখ কৰি টাইম নষ্ট কৰিব খোজা নাই। মই খুব চমুৱাই দুআষাৰমান কথা ইয়াত কম বুলি ভাবিছোঁ। আৰু আমাৰ পংকজ পল্লৱ শৰ্মাই এই অনুষ্ঠানলৈকে ডক্টৰ দয়ানন্দ পাঠককো মাতিছিল, তেখেতে বিশেষ কথাত আজি আহিব নোৱাৰিলে। আৰু মোক কৈছিল যে আপুনি আজিৰ এই অনুষ্ঠানটোত শিক্ষাৰ বিষয়ে দুআষাৰ চমুকৈ ক'ব। আৰু প্ৰথমতে মোক পংকজ পল্লৱ শৰ্মাই কৈয়ে থৈ দিছে যে তেখেতে কেৱল স্কুল কলেজতে ঘূৰি ঘূৰি ফুৰা মানুহ। গতিকে কথাটো নোহোৱা নহয়। মই অৱসৰৰ এই 4 বছৰ হ'ল। এই 4 বছৰত মই শদিয়াৰ পৰা ধুবুৰীলৈকে প্ৰায় 2000ৰো অধিক স্কুল কলেজলৈ গৈছোঁ। আৰু মই গাড়ীৰ হিচাপত ৰাখি থৈছোঁ যে প্ৰায় 98,000 কিলোমিটাৰ মই এই 4 বছৰ ঘূৰিছোঁ। গোটেই কামটোৱে হ'ল তাৰমানে অলপ ছাত্ৰ ছাত্ৰীবিলাকক মেণ্টৰিং কৰা আৰু আমাৰ পৰিৱেশটো কি ধৰণে ভাল কৰিব পাৰি স্কুল লেভেলত, কলেজ লেভেলত, সেইবিলাক কথা আমি আলোচনা কৰিব। প্ৰয়াত বাণেশ্বৰ দেৱ শৰ্মা সোঁৱৰণী অনুষ্ঠানৰ মূল যি কেন্দ্ৰবিন্দু, মূল চালিকা শক্তি, সেয়া হৈছে প্ৰয়াত বাণেশ্বৰ দেৱ শৰ্মা। আমি পিছৰ পৰ্যায়ত সংগীত গ্ৰুপ অফ ক্ৰিয়েশ্যন আৰু ৰঙিয়াৰ বৌদ্ধিক মহলৰ লগত আলোচনা কৰি বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা আগবঢ়াই অহা, নিজৰ নিজৰ কৰ্মক্ষেত্ৰত স্বকীয় প্ৰতিভাৰে উজ্বলি উঠা কেইবাগৰাকীও বিশেষ ব্যক্তিক আমি সন্মান জনাই আহিছোঁ। যোৱা বছৰ অসমৰ সংগীত জগতৰ কোকিলকণ্ঠী গায়িকা আমাৰ সকলোৰে শ্ৰদ্ধাৰ ডক্টৰ অনিমা চৌধুৰী বাইদেউ আমি এই মঞ্চতে তেখেতক আমি কণ্ঠশ্ৰী বঁটা প্ৰদান কৰিছোঁ। আমাৰ ৰঙিয়াৰ সুসন্তান আৰু সংগীতৰ আকাশৰ বঁটাতৰা প্ৰবীণ শিল্পী নীলিমা খাতুন বাইদেউক আমি প্ৰদান কৰিছোঁ জীৱনজোৰা সাধনা বঁটা। লগতে আমাৰ ৰঙিয়াৰ সমাজ জীৱনত, ৰাজনৈতিক জীৱনত, অৰ্থনৈতিক জীৱনত, বিভিন্ন ক্ষেত্ৰত, প্ৰতিটো ক্ষেত্ৰত ৰঙিয়ালৈ পৰিৱৰ্তন অনা ডাইনেমিক লিডাৰ, ৰঙিয়াৰ স্থানীয় বিধায়ক মাননীয় ভৱেশ কলিতা দেৱক আমি গণহিতৈষী বঁটা প্ৰদান কৰিছোঁ। আৰু আমি ঠিক কৰিছোঁ যে প্ৰত্যেক বছৰে আমি এই অনুষ্ঠানটো আগবঢ়াই লৈ গৈ থাকিম। আমাক লাগিব আপোনালোকৰ মৰম, আশীৰ্বাদ, সাহস আৰু উৎসাহ। আৰু তাকে কামনা কৰি আজিৰ এই অনুষ্ঠানত আমি শুভাৰম্ভ কৰিবলৈ থাকিলেও মই আনি হ'লে সোমাই যিখিনি জেগাত যাব লাগিব সেইটো কৰিছোঁ। আৰু বিশেষকৈ ক'ভিডৰ দিনৰ পৰা ৰঙিয়াত যিখিনি তেখেতৰ ক'ভিড কালত যিখিনি কৰিছে, বাটৰ নাটৰ পৰা আদি কৰি যিখিনি কৰি আছে, খুব প্ৰশংসনীয় পদক্ষেপ। আমাৰ অনাগত নৱপ্ৰজন্মৰ ভৱিষ্যতৰ কাৰণে তেখেতৰ যিখিনি কৰ্মৰাজি খুবেই প্ৰশংসনীয় আৰু দৃষ্টিগোচৰ হ'ব লাগে। আৰু আমাৰ অভিভাৱকবিলাকেও নতুন যুৱ প্ৰজন্মখিনিক সেইখিনি শিকাব লাগে। আৰু বিশেষকৈ আজি যি প্ৰয়াত
বাণেশ্বৰ দেৱ শৰ্মাৰ যিখিনি আজি ৭ম বছৰ আজি ৭ম বছৰ আজি ৬ষ্ঠ বছৰ এই ৫ম বছৰ যিখিনি কৰিছে সেইখিনি খুবেই প্ৰশংসনীয় আৰু মানুহ মৃত্যু হ'লেও যি অমৰ এই এটা প্ৰতীক আমি স্বচকু দেখিলোঁ এই এটা প্ৰতীক মানুহ মৃত্যু হ'লেও যে অমৰ হয় এইটো এটা প্ৰতীক হিচাপে মই বহুত বৃহৎ